সকলোকে নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাম কচুলতিৰে মাছেৰে, আৰু মই এইটো কচুলতি বুলি কৈছোঁ, আপোনালোকে বেলেগ নাম জানিলে কমেণ্ট কৰি জনাব। আৰু কচুলতি মই বৰিয়লা মাছৰ লগত বনাম, একেবাৰে ফ্ৰেছ বৰিয়লা মাছ লোকেল, আৰু লগত দিম মছলা, এইবোৰ দি কিনি বনাম। আৰু আপোনালোকে ইয়াত কঁঠাল গুটি দিলে আৰু খাবলৈ ভাল লাগে, আৰু শুকান মাছৰ লগত বি বনাই খাব পাৰে। আৰু এইবোৰ আমাৰ থলুৱা খাদ্য খাব লাগে, যেনেকৈ ঔটেঙা আৰু ভাদাইলত, ঢেকীয়া, কচুলতি, কচু এইবোৰ। আৰু এইবোৰ বিনা সাৰৰ খালে বহুত ভাল, আৰু সাৰৰ বস্তুবোৰ সদায় সদায় খাব নালাগে। আৰু এনেকুৱাকৈ বনাম, আহকচোন বনাওঁগৈ। ইপিনে মই গেছত কেৰাহী বহাই দিলোঁ, কেৰাহীত দি দিলোঁ তেলখিনি গৰম হোৱাৰ পিছত অলপমান হালধি দি দিলোঁ, হালধি দি কিনি আৰু তেলখিনি অলপমান গৰম হ'ব দিম। গৰম হোৱাৰ পিছত মই মাছ দি দিম, আৰু এনেকৈ হালধি দি দিলে মাছবোৰ কম ফুটে, সেইকাৰণে মই হালধি দি দিওঁ। তাৰপিছত মই কেৰাহীত মাছ দি দিলোঁ, আৰু মাছ দিয়া সময়ত মই ভিডিঅ'টো অন কৰিবলৈ পাহৰিছিলোঁ, সেইকাৰণে মাছ দিয়াটো ভিডিঅ'ত দেখাব নোৱাৰিলোঁ, সেইকাৰণে মই দুখিত। আৰু এয়া মাছখিনি দি দিলোঁ, এতিয়া অলপমান ইপিঠটো হ'ব। এয়া মোৰ মাছখিনি ভাজি হৈ গ'ল, আৰু এতিয়া মই নমাই ল'ম। চাইছেনে বাৰু, মাছখিনি একেবাৰে এতিয়া মই পুৰণত দি দিছোঁ পিঁয়াজ আৰু নহৰু। পিঁয়াজ আৰু নহৰু দি কিনি অলপমান ধুনীয়াকৈ লৰাই লৈছোঁ, ষ্টিমটো মই মিডিয়ামত ৰাখি কিনি। এয়া চাওক, আৰু মই তেল ইমানেই দিছোঁ, আৰু এয়া মই অলপমান লৰাই লৈছোঁ। আৰু পিঁয়াজ নহৰুখিনি অলপমান ৰংচঙীয়া হ'ব। মোৰ পিঁয়াজ আৰু নহৰুখিনি এনেকুৱাকৈ ৰংচঙীয়াকৈ হৈ গ'ল, আৰু এতিয়া মই মছলা দি দিলোঁ, জিৰা আৰু জলকীয়া পিচি ৰাখিছিলোঁ, সেইখিনি দি দিলোঁ। আৰু মোৰ জলকীয়াখিনি ৰঙাকৈ দেখাইছে, পকা জলকীয়া আছিলে সেইখিনিয়ে পিচি দিলোঁ, শুকান জলকীয়া নহয় দেই, পকা জলকীয়া সেইখিনি দি দিছোঁ পিচি কিনি। আৰু এয়া মই জিৰাৰ লগত দি দিলোঁ, আৰু অলপমান ধুনীয়াকৈ মই লৰাই ল'ম। আৰু যেতিয়ালৈকে মছলাৰ পৰা কেঁচা গোন্ধ নেযায় তেতিয়ালৈকে অলপমানকৈ ভাজি ল'ম, ষ্টিমটো মিডিয়ামত কৰি কিনি। আৰু এনেকুৱাকৈ মই ভাজি আছোঁ। চাইছেনে বাৰু, মছলাখিনি ভাজা হৈ গ'ল, আৰু মছলাখিনি কালাৰ এনেকুৱাকৈ আহিছে। আৰু এতিয়া মই কচুলতি কাটি আৰু গৰম পানীত অলপমান বইল কৰি ৰাখিছিলোঁ, চাইছেনে বাৰু, এইখিনি দি দিলোঁ। আৰু দি কিনি ধুনীয়াকৈ মানে অলপমান লৰাই ল'ম, আৰু অলপমান নিমখ দি দিছোঁ। মই নিমখতে বইল কৰিছিলোঁ, সেইকাৰণে নিমখ অলপমান দি দিছোঁ। লাগিলে পিছত টেষ্ট কৰি চাই ল'ম, তাৰপিছত লাগিলে দিম। আৰু নিমখ বেছি হ'লে তাৰ কোনো উপায় নাই আৰু কমাবলৈ, আৰু কম হ'লে পিছত দিলেও হৈ যায়। সেইকাৰণে নিমখটো সদায় অলপমান কমেই দিব লাগে, বেছি হ'লে তিতা হৈ যাব, চব্জিত টেষ্টে মৰি যাব, আৰু একোৱে কাম নহ'ব। সেইকাৰণে নিমখ অলপমান কম দিছোঁ, লাগিলে পিছত আকৌ দি দিম। আৰু এনেকুৱাকৈ মই ধুনীয়াকৈ লৰাই দি দিলোঁ। চাইছেনে বাৰু, মোৰ কচুলতি এনেকুৱা প্ৰচেছত আহি গ'ল, আৰু পকিয়ে গ'ল, নমাব হ'ব আৰু অলপ পিছত। এয়া চাওক, মই আৰু অলপমান ধুনীয়াকৈ লৰাই লৈছোঁ, আৰু বইল হৈ গ'ল। এইপিনে বইল হৈ কিনি পকি গ'ল, আৰু এতিয়া মই দি দিম ভাজি ৰাখিছিলোঁ মাছখিনি দি দিম। আৰু মাছখিনি দি কিনি আৰু নমাই ল'ম। আৰু হালধি মাজত দি দিছিলোঁ, সেইখিনিও ভিডিঅ'ত দিবলৈ পাহৰি থাকিছিলোঁ। হালধি দিছিলোঁ অলপমান নিমখ দিয়াৰ পিছত, আৰু হালধিটো মই নিজৰ আন্দাজতে দিছোঁ, আপোনালোকে আপোনালোকৰ আন্দাজতে দিব। আৰু এয়া মই মাছ দি দিলোঁ, মাছ দি কিনি অলপমান ধুনীয়াকৈ মই মিলাই দিছোঁ। মিলাই দি মেলি তাৰপিছত ষ্টিমটো মিডিয়ামতে ৰাখি কিনি আৰু অলপমান পকিব দিম। আৰু অলপমান পানী দি দিছোঁ, গৰম পানীৰে জোল। আৰু এয়া চাওক, অলপমান জোল দি দিছোঁ, জোল দি কিনি অলপমান ঢাকনি সাহায্যত ঢাকি দিম। ঢাকি কিনি জোলখিনি শুকাব দিম। আৰু মাছখিনি অলপমান ভাজিলে টান হৈ যায়, মাছখিনি কোমল হ'ব, আৰু মোৰ চব্জিখিনি ধুনীয়াকৈ পকি যাব। আৰু সেইকাৰণে অকণমানকৈ পানী দি দিলোঁ, গৰম পানী কৰি কিনি। আৰু এয়া মোৰ চব্জি এনেকুৱাকৈ আহিছে। আৰু বেছি দেৰি নাই, পানীখিনি যেতিয়া অলপমান শুকাই যাব, তাৰপিছত মই নমাই ল'ম। এয়া চাওক, মই ঢাকনিত ঢাকি দিছিলোঁ, আৰু ঢাকনিখন খুলিছোঁ। মোৰ কচুলতি চব্জিৰ কালাৰটো এনেকুৱাকৈ আহিছে, আৰু পানী শুকাই আহিছে। আৰু অলপমান পানী শুকাব দিম, তাৰপিছত মই নমাই ল'ম। আৰু ইমানখিনি পানী নেৰাখোঁ, মই লগত দালি বনাইছোঁ, সেইকাৰণে মই ইমানখিনি পানী নেৰাখোঁ। অলপমান শুকান হৈ গ'লে, ভাজি হৈ গ'লে তাৰপিছত নমাই ল'ম। আৰু মাছ দিয়া হৈ গ'ল, চব কিবাকিবি যি দিবলৈ আছে চব দিয়া হৈ গ'ল। এয়া চাওক, মোৰ চব্জি একেবাৰে শুকাই আহিলে, আৰু চব্জিৰ পৰা তেল ওলাই আহিলে। আৰু এতিয়া মই নমাই ল'ম। তলত অলপমান লাগি ধৰিব হৈ গ'ল। আৰু এনেকুৱাকৈ ভাজিকৈ মই বনাই লৈছোঁ। আপোনালোকে বাৰু কেনেকৈ কচুলতি বনাই কমেণ্ট কৰি জনাব এবাৰ।
আৰু মই এনেকৈ বনাওঁ, এনেকৈ খাবলৈ বহুত টেষ্টি হৈছিলে। আৰু মই দুবাৰে বনালোঁ এইটো ছিজনত। আগতে এবাৰ বনাইছিলোঁ, মই কিবা ভিডিঅ'ত মোৰ দিয়া আছে, আপোনালোকে চাই ল'ব কেনেকৈ বাচিছিলোঁ, কেনেকৈ বনাইছিলোঁ। আৰু এয়া মোৰ চব্জি হৈ গ'ল কচুলতি, এনেকুৱাকৈ মই বনাই লৈছোঁ। আৰু এতিয়া নমাই ল'ম। আৰু খাবলৈ বহুত টেষ্টি হৈছিলে। আৰু এনেকুৱাকৈ আপোনালোকে সকলোৱে বনাই খাব। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। বাই বাই।